মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু অপেক্ষাৰ অন্তত জিজ্ঞাছ চেলেঞ্জাৰ্ছ এক্সামৰ 2024 চনত হোৱা এক্সামটোৰ ৰিজাল্টটো প্ৰকাশ পাইছে। গতিকে তোমালোকৰ বাবে ৰেংক হোল্ডাৰৰ লিষ্টখন লৈ আহিছোঁ। তোমালোকে কিমান ক্লাছত পঢ়া প্ৰথমতে কমেণ্ট ছেকশ্যনত জনোৱা। ক্লাছ 3ৰ পৰা তোমালোকে ৰেংক লিষ্টসমূহ পাবা। এয়া চোৱা ক্লাছ 5ৰ, নেক্সট চোৱা ক্লাছ 6, তাৰপিছত চোৱা ক্লাছ 7 আৰু এয়া হৈছে ক্লাছ 8ৰ ৰেংক হোল্ডাৰৰ লিষ্ট। ঠিক আছে, তোমালোকে চাই যোৱা কোনে কোনে ৰেংক পাইছে ক্লাছ 8ৰ। আৰু তোমালোকক যদি ইয়াৰে PDF টো লাগে, তোমালোকে কিমান ক্লাছত পঢ়া কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। আৰু যিখন স্কুলৰ পৰা পৰীক্ষাটো দিছা কমেণ্ট কৰা, আমি তোমালোকক ৰিজাল্টটো দি দিম। ঠিক আছে, প্ৰথমতে চোৱা 1 নম্বৰ ৰেংকত আছে জ্যোতিস্মিতা বৰা। জ্যোতিস্মিতা বৰাই পঢ়া স্কুলখনৰ নাম হৈছে টংলা হায়াৰ ছেকেণ্ডাৰী স্কুল। জ্যোতিস্মিতা বৰাই সেটত পাইছে অৰ্থাৎ স্কলাষ্টিক এপ্টিটিউড টেষ্টত পাইছে 49, মেথত অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্টত পাইছে 47, আৰু টোটেল পাৰ্চেণ্টেজ হৈছে 96.7%। জ্যোতিস্মিতা বৰাই ৰেংক 1ত আছে। ঠিক আছে, নেক্সট তোমালোকে চোৱা 2 নম্বৰ ৰেংকত কোন আছে। 2 নম্বৰ ৰেংকত আছে হিমলীনা বৰুৱা। 3 নম্বৰত আছে তন্ময় চেতিয়া, নাৰ্চিত কুৰ্মী, ৰক্তিম ডেকা, কান্দায়ানন শৰ্মা, মঞ্জিষ্ঠা কুমাৰ। ঠিক আছে, নেক্সট তোমালোকে চাব পাৰিবা ইয়াতে এইটো ছাইডত কিমান পাৰ্চেণ্ট পাইছে ধুনীয়াকৈ দি থোৱা আছে এইখিনিত। ঠিক আছে, তাৰপিছত ইয়াতে আছে তেওঁলোকে স্কলাষ্টিক এপ্টিটিউড টেষ্টত কিমান পাইছে আৰু মেণ্টেল এবিলিটি টেষ্টত কিমান পাইছে, গোটেইখিনি ইয়াতে দি থোৱা আছে। এইটো ছাইডত দিয়া আছে পঢ়া স্কুলখনৰ নাম। ঠিক আছে, আৰু এইটো ছাইডত কিমান ৰেংকত আছে দি থোৱা আছে, ৰেংক 1, ৰেংক 2, ৰেংক 10 এনেকুৱা ধৰণে। নেক্সট ইয়াতে আছে ৰোল নাম্বাৰসমূহ, ৰোল নাম্বাৰবিলাক ইয়াতে দি থোৱা আছে, আৰু এইখিনিত আছে নামসমূহ। ঠিক আছে, গতিকে এনেধৰণে তোমালোকে ৰিজাল্টটো চাব পাৰিবা। ঠিক আছে, ক্লাছ 9ৰো দি থোৱা আছে, ক্লাছ 9লৈকে গোটেইখিনি ৰিজাল্ট তোমালোকে চাব পাৰিবা। গতিকে কমেণ্ট কৰা, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন থাকিলে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত সুধিব